নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সকলো সমস্যা দূৰ কৰিবলৈ সকলো বিপদ আপদ বেমাৰ আজাৰ দূৰ কৰিবৰ বাবে নতুন বছৰ মানে বিহুত কৰিব পাৰে এই বিশেষ সহজ কিন্তু শক্তিশালী উপায়টো 14 বা 15 তাৰিখে কৰিব পাৰিব। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব 7টা অক্ষত নিম পাত আৰু আপুনি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি এই 7টা নিম পাতেৰে এডাল মালা গাঁঠিব ৰঙা সূতাৰে। তাৰ পিছত আপুনি কোনো মহাদেৱৰ মন্দিৰলৈ যাব। মহাদেৱৰ মন্দিৰলৈ যোৱাৰ আগতে মালা গাঁঠাৰ পিছত আপুনি বা মহাদেৱৰ মন্দিৰতো কৰিব পাৰিব বা ঘৰতো কৰি যাব পাৰিব। 108 বাৰ চাকি জ্বলাই এগছি চাকি দিব। চাকি গছ দিয়াৰ পিছত 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব আৰু জপ কৰোঁতে এই নিম পাতৰ মালাডাল বাওঁ হাতৰ তলুৱাত লৈ সোঁ হাতেৰে ঢাকি ৰাখিব। তাৰ পিছত আপুনি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব 108 বাৰ। এতিয়া আপুনি মহাদেৱৰ শিৱলিংগত এই মালাডাল পিন্ধাই আহিব। শিৱলিংগত দিয়াৰ আগতে আপুনি আপোনাৰ মনৰ ইচ্ছাটোৰ কথা প্ৰকাশ কৰিহে মন্ত্ৰটো জপ কৰিব 108 বাৰ। তাৰ পিছত আপুনি মহাদেৱৰ মন্দিৰত চাকিও দিব পাৰে, কোনো কথা নাই। চাকি দিয়াৰ পিছতো এইদৰে আপুনি মালাডাল অৰ্পণ কৰিব পাৰে। কিন্তু 108 বাৰ জপ কৰিবলৈ যদি মন্দিৰত অসুবিধা হয় তেনেহ'লে ঘৰতেই চাকি দি 108 বাৰ মন্ত্ৰটো জপ কৰি আপুনি মালাডাল মন্দিৰত গৈ অৰ্পণ কৰি আহিব। বহাগ বিহুৰ লগতে নতুন বছৰৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।